কি তেওঁৰ গুণাগুণ চাই পেলাই তেওঁক আজি পাণবজাৰ থানাৰ ওচি নিয়োগ কৰিলে পুলিচৰ ওপৰ মহলক প্ৰশ্ন কৰিছোঁ বাৰে বাৰে আপোনালোকে ঘা লগাব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আগবাঢ়ি আহি পেলাই মলম লগাব সাসপেনশন ইজ নট আ পানিশমেন্ট এই অফিচাৰজন এজন অপৰাধী বৰ্তমান মানে পুলিচৰ যেটো দাদাগিৰি দিনক দিনে বৃদ্ধি পাই গৈ আছে যেটো ঘটনা এতিয়া সংগঠিত হৈ গল বিশেষকৈ ফাঁসী বজাৰত সেই ডেলিভাৰী বয়জনৰ লগত কিন্তু এটো হসাকে কি হুসাইছে বাৰু যে আৰক্ষী বিষয়াসকল আমাৰ সুৰক্ষাৰ কাৰণে আছে নে তেওঁলোকৰ নিজৰ দাদাগিৰিটো পাব্লিকৰ ওপৰত দেখাবলৈ আছে যদি মানুহৰ কিবা এটা ভুল হৈছে যে হি যেটো কৈছে ভুলটো স্বীকাৰ কৰিছে যে নো এন্ট্ৰিত গৈছিলে নো এন্ট্ৰিত গলে সাধাৰণতে চালান এখন কাটিব লাগে বা তাক মানে এটা দিব লাগে যে তই নেক্সট টাইম এটো কাম নকৰিবি তেনেকুৱা এটা ক'ব লাগে কিন্তু হেতুকে নকৰি মানে যেন একা পাৰ্সোনালি লৈ লৈছে যেন হি এনেকুৱা বেয়া কাম এটা কৰিছে ঘুৰ একেবাৰে চুৰ ডকাই তেনেকুৱা ধৰণৰ মাৰপিট কৰি একচুয়ালি পুলিচৰ মানে যদি এনেকুৱা হ'বলে হয় পাব্লিক প্লেছত তাক তেনেকুৱা নকৰি হি লকাপত লৈ যাওক বা কি থানালে লৈ যাওক থানালৈ লৈ গৈ হুটপুছ কৰি কি কৰিব লাগে বিহিত ব্যৱস্থা হি যদি বেলেগ কিবা কাম কৰিছে তেনেকুৱা কৰক কিন্তু পাব্লিক প্লেছতটো এনেকুৱা কৰিব নালাগে একদম আৰু যেন একেবাৰে হিৰো একেবাৰে সিনেমাৰ হিৰো আমি সিনেমাতে দেখিছো একদম সিংঘম টাইপত কিন্তু সিংঘম আৰু এখন দুনিয়াখন বেলেগ হেতু কিন্তু বুজি পাবৰ হল কাৰণ সবতে এনেকুৱা হৈ থাকিলে পুলিচৰ প্ৰতি মানুহৰ যেটো আস্থা একেবাৰে নাইকিয়া হ'ব কাৰণ সকলো পুলিচ বেয়া নহয় আৰু সেই কাৰণে যিসকল পুলিচ ভাল হৈ আছে ভাল আছে সেই সকলক এনেকুৱা পুলিচ বিষয়া সকলে বদনাম কৰি পেলাই যাৰ ফলত মানুহৰ সাধাৰণ জনতাৰ মানে পুলিচৰ ওপৰত আস্থাটো একেবাৰে নাইকিয়া হৈ যায় চৰকাৰী বিষয়া হল বুলি তেওঁৰ ওচৰত পুৰা পাৱাৰ আছে সেইকাৰণে তেওঁ সব কৰিব পাৰে কিন্তু বিশেষকৈ ডেলিভাৰী বয়জন যিজনে ৰদত তিতি মেলি আপোনাৰ সকলো বস্তু আনি ঘৰত দিয়েহি সেই তেনেকুৱা এজন বিশেষকৈ কষ্ট কৰি খোৱা লৰা যিজনে পঢ়ি আছে মাকক মানে কোৱা নাই যে এটো কৰি মই নিজৰ ইনকামটো সোৰ্স উলিয়াছো ইমান এটা পজিটিভ মাইন্ডৰ লৰা কিন্তু সেই যি নিজে কষ্ট কৰি খায় তাক কিন্তু তাৰ ওপৰত গুণ্ডাগিৰি দেখায় দাদাগিৰি দেখায় এনেকুৱা বিলাকক লৈ বাৰু বেয়া নালাগে নে বিশেষকৈ লাজ লাগে সুমি আৰু বিশালৰ যেটো ঘটনা বিশালকটো ৰছিডাল বাও লগালে কিন্তু সুমিক আকৌ হাতত ধৰিহে নিয়া দেখো আৰক্ষীৰ মানে যেতিয়া আদালতত নিবলে হয় বা যেতিয়া পুলিচ থানালে আনে কিন্তু এই বিশেষ লৰাজন যিজন খাটি খোৱা বুলি ক'ব লাগিব তাৰ নিজৰ কামবোৰ নিজে কৰি লোৱা লৰা এজন তাক আকৌ পাব্লিক প্লেছত ধুলাই এটো বাৰু কোনটো এংগুলৰ পৰা ৰাইট হি ভুল কৰিছে ঠিকই তাক পানিশমেন্ট যেটো দিব লাগে হেতু দিব লাগিছিল কিন্তু পাব্লিক প্লেছত এনেকৈ মাৰধৰ কৰি সিনেমা ষ্টাইলত এবোৰ নকৰে এবোৰ কৰাৰ কাৰণে আৰক্ষীৰ ওপৰত মানুহৰ যেটো মানে কি কম আৰু নেগেটিভ মাইন্ডসেট এটা ইনেও মানুহৰ আছে হেতু আৰু বেছি দুগুণে বাঢ়ি যোৱাহে দেখা যায় যেটো ঘটনা হিদিনাৰ যেটো ঘটনা আমি দেখা পালো সোশ্যাল মিডিয়াত হক যতে হক ভিডিও ফুটেজ দেখিলো তাতে এজন আৰক্ষী বিষয়াই এজন লৰাক বৰ বেয়া ধৰণে প্ৰহাৰ কৰিছে ফিজিক্যালি হতাহতি কৰি পেলাই প্ৰহাৰ কৰিছে লৰাজনৰ ফালৰ পৰা হতাহতি হোৱা নাই অকল পুলিচে পিটিছে মূৰটো খুন্দিয়াই দিছে ডিঙিত চেপা মাৰি ধৰিছে টুক মাৰি পেলাম এনেকুৱা ধৰণৰ ভাবুকি ধৰণৰ দিছে আৰু যিজন বিষয়াই কৰিছে সেইজন একেবাৰে সামান্য বিষয়া নহয় দেই তেওঁ কনষ্টেবল নহয় তেওঁ যথেষ্ট শিক্ষা থকা ট্ৰেইনিং থকা বহুত দিন পুলিচত কাম কৰি বৰ্তমান পৰিদৰ্শক হিচাপে আৰু পাণবজাৰ থানাৰ নিচিনা এখন গুৰুত্বপূৰ্ণ মহানগৰী থানাত তেওঁ কৰ্মৰত ওসি হিচাপে তো তেওঁ যদি এনেকুৱা ধৰণৰ ঘটনা কৰিছে আৰু তেওঁ যেটো কৰিছে হেতু বেআইনী কাম কৰিছে হেতু লৰ মতে কৰা নাই ইলিগেল কাম কৰিছে তো সেই ইলিগেল কামখিনিৰ কাৰণে এতিয়া পুলিচৰ প্ৰতি মানুহৰ লাহে লাহে শ্ৰদ্ধা ভক্তি কিছু কিছু ক্ষেত্ৰত গঢ়ি উঠিছিলে মাত্ৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিছে কেনেকৈ পাব্লিক পুলিচ ৰিলেশ্যনটো ভাল হয় তো সেইখিনি পুলিচৰ ওপৰমহলেও যথেষ্টখিনি ব্যৱস্থা হাতত লৈছে কিন্তু তাৰ পিছতো এনেকুৱা ধৰণৰ যদি এনেকুৱা ওপেনলি এনেকৈ ধৰণে পুলিচৰ ব্যৱহাৰ হয় তেতিয়া এই গুণ্ডাৰাজ হেতুটো পাব্লিকৰ যথেষ্ট ক্ষোভ হৈছে আৰু সেই ক্ষোভৰ আচলতে আজি উদ্গীৰণ হৈছে তো সেইখিনি দেখি আমি মনত বহুত দুখ পাইছো এগৰাকী প্ৰাক্তন পুলিচ বিষয়া হিচাপে কিন্তু অধিবক্তা বিজন মহাজন ছাৰেও কিছুমান কথা ব্যক্ত কৰিছে সেইখিনিও আপোনালোকলে আগবঢ়ালো দৃষ্টান্তমূলক শাস্তি এইভাবেই পাব লাগে যাতে এটা মেছেজ যাক সমাজলৈ যে কোনো আৰক্ষী বিষয়া সিংঘম নহয় সকলো আৰক্ষী বিষয়া বা আৰক্ষী কৰ্মচাৰী সাধাৰণ নাগৰিকৰ নিচিনা আৰু তেওঁলোকে ৰাইজক সুৰক্ষা দিব লাগে পুনৰবাৰ দোহাইলো সিংঘম সিনেমাত প্ৰযোজ্য বাস্তৱত কেতিয়াও হ'ব নোৱাৰে এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কিন্তু কোনেও গোচৰ ৰুজু কৰা নাছিল তৎকালীনভাৱে ঘটনাটো ঘটাৰ
সময়ত আৰক্ষীৰ ফালৰ পৰা নিজাববীয়াকৈ তেওঁলোকে গোচৰ ৰুজু কৰিব পাৰিলে নিশ্চিতভাৱে কিয় নোৱাৰিব এজাহাৰ এখন দিয়াটো এইটো মই ক'লোৱে আপোনাৰ এটা যদি ক্ৰাইম কমিট হৈ আছে তাক যদি কাৰোবাৰ দৃষ্টিগোচৰ হৈছে বা কৰ্ণগোচৰ হৈছে তেওঁক আৰক্ষীক নজনোৱাটোও এটা কিন্তু অপৰাধ জামিনযোগ্য অপৰাধ হ'ব পাৰে কিন্তু এই নজনোৱাটোৱে কি সূচায় যে ৰাজতন্ত্ৰ যেন আজিও চলি আছে সেইটো কেতিয়াও হ'ব নালাগে আৰু এই মই পুনৰবাৰ দোহাৰিলোঁ সিংহম চিনেমাত প্ৰযোজ্য বাস্তৱত কেতিয়াও হ'ব নোৱাৰে গোচৰ দুই ধৰণৰ এটা কগনিজেবল এটা নন কগনিজেবল এই আৰক্ষী বিষয়াজনে যি আপোনাৰ যিদৰে ছাত্ৰজনক টানি আনিলে তাৰপিছতে মাৰপিট কৰিলে তাত এটা কগনিজেবল ধাৰা সন্নিৱিষ্ট হ'ব পাৰে এটা নন কগনিজেবল ধাৰা সন্নিৱিষ্ট হ'ব পাৰে যিহেতু এটা কগনিজেবল ধাৰা সন্নিৱিষ্ট হৈছে সেই ঘটনাটোৰ লগত হোৱা উচিত তেনে ক্ষেত্ৰত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিছিল আৰু গোচৰ ৰুজু নকৰাটোৱে কিন্তু আইনৰ উলংঘন আৰু সেইবাবেই নিশ্চিতভাৱে ডিপাৰ্টমেণ্টেলি তেখেতৰ এগেইনষ্টে যি ব্যৱস্থা চৰকাৰে লয় সেইটো ল'ব পেৰেলেলি এই ক্ৰিমিনেল প্ৰচিকিউশ্যনটো আগবাঢ়িব লাগে সঠিক দিশত তদন্ত যাতে তদন্তৰ অন্তত জামিনযোগ্য অপৰাধেই হওক বা জামিনযোগ্য অপৰাধ নহওক সেইটো বিচাৰ্যৰ বিষয় নহয় তাৰ সুতদন্ত কৰি চাৰ্জশ্বীট দাখিলৰ জৰিয়তে যেতিয়া আসামী কাঠগড়াত উঠিব আদালতত বিচাৰৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি এইবাবেই পাব লাগে যাতে এটা মেছেজ যাক সমাজলৈ যে কোনো আৰক্ষী বিষয়া সিংহম নহয় সকলো আৰক্ষী বিষয়া বা আৰক্ষী কৰ্মচাৰী সাধাৰণ নাগৰিকৰ নিচিনা আৰু তেওঁলোকে ৰাইজক সুৰক্ষা দিব লাগে ৰাইজক কোনো পৰিস্থিতিতে ভয়াত্ম কৰি তোলাৰ যি পৰিৱেশ কেনে পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তত আজিও আছে সেইটো যাতে সেই পৰিৱেশৰ পৰা যাতে অসম মুক্ত হয় কিয়নো আৰক্ষী আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আহিছে যে ৰাইজৰ সহায়ৰ হকেহে কাম কৰিব লাগে ৰাইজক ভয়াত্ম কৰি তোলাৰ বাবে নহয় আৰু যি ঘটনা ঘটিছিল পাণবজাৰত মানে পাণবজাৰ আৰক্ষীয়ে যি ঘটনা সংঘটিত কৰিছিল সৰ্বত্ৰে ৰাইজে ধিক্কাৰ দিছে ইয়াৰ আইনগতভাৱে it has to reach its logical conclusion ট্ৰাইলৰ অন্তত যদি কোনোবাই দোষ কৰিছে নিশ্চিতভাৱে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগে এইবাবে যাতে এনে ঘটনাবিলাকৰ পুনৰাবৃত্তি নহয় পাণবজাৰত ঘটনা ঘটিল আজি আকৌ বা আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি অৱগত হৈছোঁ সাধাৰণ নাগৰিক হিচাপে যে এগৰাকী মহিলা পুলিচ বিষয়া বা কৰ্মচাৰীয়েও এনে দুষ্কাৰ্যত লিপ্ত হৈছে আৰু তাৰ বাবে গোচৰো ৰুজু হৈছে এই যি মানসিকতা আৰক্ষীৰ সিংহম হোৱাৰ তাৰ পৰা তেখেতক বিৰত থাকিব লাগে আৰু নিশ্চিতভাৱে ভাল আৰক্ষী বিষয়াও আছে কৰ্মচাৰীও আছে কিন্তু বেয়াখিনিৰ সংখ্যা তাকৰ হ'লেও তেওঁলোকেহে শিৰোনামত দখল কৰিবলৈ সক্ষম হয় যাৰ জৰিয়তে পুলিচ যি বিভাগ সেই আৰক্ষী বিভাগৰ যি ভাৱমূৰ্তি সেইটো জনমানসত মান হৈ পৰে আৰু সেইবাবে উচ্চতম কৰ্তৃপক্ষই নিশ্চিতভাৱে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো ঠিক যে ভাৰতবৰ্ষৰ যি